নমস্কাৰ বন্ধুসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কেইখনমান আঁচনিৰ ওপৰত ওলাই অহা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে সেই খবৰসমূহৰ বিষয়ে জানিবলৈ হ'লে আজি আমাৰ এই ভিডিঅ'টো অকণো স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব লাগিব আৰু লগতে এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আহক বেছি দেৰি নকৰি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়োঁ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ ফালে আগবাঢ়িছোঁ প্ৰথম খবৰটোৱে আহিছে নিযুত মইনা আঁচনিখনক লৈ পেলাই নিযুত মইনা আঁচনিৰ অধীনত এইবাৰ নতুনকৈ বহুতো ছাত্ৰী অন্তৰ্ভুক্ত হৈছিলে আৰু সেইসকলে যোৱা মাহত যিটো এমাউণ্ট পাবলগীয়া হয় যিগৰাকী ছাত্ৰীয়ে সেই এমাউণ্টটো চেকযোগে লাভ কৰিছিলে আৰু তেতিয়া আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিলে যে প্ৰথম কিস্তি টকাটোহে চেকত লাভ কৰিব বাদ বাকী পিছৰ কিস্তিসমূহৰ টকা তেওঁলোকে বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিব আৰু এটা বৰ্তমান ভাল খবৰ যে আমাৰ অসম চৰকাৰে নিযুত মইনা আঁচনিখনৰ টকাটো মুকলি কৰি দিছে যিগৰাকী ছাত্ৰীয়ে যিটো এমাউণ্ট পাবলগীয়া হয় 1000 টকা হওক 1250 টকা হওক 2500 টকা হওক সেই টকাটো ইতিমধ্যে ছাত্ৰীসকলৰ বেংক একাউণ্টত সোমাই গৈছে পুৰণা যিসকল ছাত্ৰী আছে সেইসকলৰ বেংক একাউণ্টতো সোমাইছে আৰু যিসকল নতুন ছাত্ৰী এবাৰ এই আঁচনিখনত অন্তৰ্ভুক্ত হৈছে সেইসকলৰ বেংক একাউণ্টত ইতিমধ্যে সোমাই গৈছে গতিকে বেংক একাউণ্ট চেক কৰিব ইতিমধ্যে বেংক একাউণ্টত এই পইচাসমূহ সোমাই গৈছে এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে জীৱন প্ৰেৰণা আঁচনিখনক লৈ পেলাই জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে আমাৰ অসম চৰকাৰে টাৰ্গেট লৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ পেলাই ঘৰতে বহি আছে কাম বন নকৰাকৈ সেই ছাত্ৰ ছাত্ৰীসকলক যাতে আৰ্থিকভাৱে কিছু সকাহ প্ৰদান কৰিব পাৰি তেওঁলোকক যাতে উচ্চ শিক্ষাৰ বাবে আৰু আগুৱাই নিব পাৰি সেইকাৰণে 1 বছৰৰ বাবে 2500 টকাকৈ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছে সেইসকলক এই আঁচনিখনৰ পইচাটো প্ৰদান কৰিব যিসকলে আজিৰ পৰা 1 বছৰ আগত 2 বছৰ আগত 3 বছৰ আগত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ ঘৰতে বহি আছে সেইসকলক এই আঁচনিখনৰ আওতালে নানে আৰু তাৰ কাৰণে আমাৰ অসম চৰকাৰে ইতিমধ্যে আঁচনিখনৰ শুভাৰম্ভ কৰিছে আৰু যিটো পৰ্টেল হয় সেই পৰ্টেলো ইতিমধ্যে মুকলি কৰি দিছে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পৰ্টেলটো লিংক দি দিম আৰু পৰ্টেলৰ জৰিয়তে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া হৈ আছে গতিকে আপোনাৰ ল'ৰা বা ছোৱালীজনীয়ে যদি আবেদন প্ৰক্ৰিয়া কৰা নাই বা তোমালোকে যদি আবেদন প্ৰক্ৰিয়া কৰা নাই তেনেহ'লে অতি সোনকালে গৈ পেলাই আবেদন প্ৰক্ৰিয়া কামসমূহ কৰি লোৱা গতিকে একে খুব সহজ প্ৰচেছ হয় বা CSC চেণ্টাৰৰ জৰিয়তেও আবেদন প্ৰক্ৰিয়া কৰিব পাৰে বা নিজেও পৰ্টেলৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া কামসমূহ কৰিব পাৰে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে এই আঁচনিখনত যিসকলে আবেদন প্ৰক্ৰিয়া কৰিব সেইসকলক প্ৰথমটো কিস্তি টকা অহা 1 ফেব্ৰুৱাৰী 2026 চনত প্ৰদান কৰিবলৈ গৈ আছে গতিকে এই আঁচনিখনৰ সা সুবিধাসমূহ এৰি নিদিব যিহেতু আমাৰ অসম চৰকাৰে এককালীনভাৱে পইচাটো প্ৰদান কৰিবলৈ গৈ আছে যিসকল ছাত্ৰ ছাত্ৰী এবাৰ স্নাতক পৰীক্ষা উত্তীৰ্ণ হৈ ঘৰতে আছে সেইসকলে এই আঁচনিখনৰ সা সুবিধাসমূহ ল'বলৈ যিমান পাৰে সিমান চেষ্টা কৰক এতিয়া বন্ধুসকল আগবাঢ়িছোঁ ইয়াৰ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে অৰুণোদয় আঁচনিখনক লৈ পেলাই এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিৰ অধীনত যিসকল নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হৈছিলে এইবাৰ তেওঁলোকে বহুতে ভাবি আছে যে এইবাৰ পইচা 7 নৱেম্বৰ তাৰিখে বেংক একাউণ্টত সোমাব কাৰণ যিহেতু যোৱাবাৰ 7 অক্টোবৰ তাৰিখে আমাৰ অসম চৰকাৰে অৰুণোদয় আঁচনিখনৰ টকাটো প্ৰদান কৰিছিলে আৰু 7 নৱেম্বৰ পাৰ হৈ যোৱাৰ পিছতে বহুতে কমেণ্ট কৰা দেখিবলৈ পোৱা গৈছে বা বহুতে ভিডিঅ' বনাই আছে যে এইবাৰো অৰুণোদয় পইচা নিদিয়ে অৰুণোদয় পইচা দিয়া লেট হ'ব বুলি তেনেকুৱা কোনো কথা নহয় যিসকল পুৰণা হিতাধিকাৰী আছে সেই সকলো হিতাধিকাৰীয়ে জানে যে প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিখনৰ পইচা আমাৰ অসম চৰকাৰে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰদান কৰে আৰু সেই 10 তাৰিখটো যদি দেওবাৰ হয় তেনেহ'লে 11 তাৰিখে দিয়ে আৰু সেই 10 তাৰিখটো যদি কিবা হলিডে বন্ধ থাকে তেনেহ'লে তাৰ নেক্সট দিনা এই আঁচনিখনৰ পইচাটো আমাৰ অসম চৰকাৰে মুকলি কৰি দিয়ে আৰু যিসকল এইবাৰ হিতাধিকাৰী নতুনকৈ অৰুণোদয় আঁচনিখনত অন্তৰ্ভুক্ত হৈছে সেই হিতাধিকাৰীসকলে অহা 10 তাৰিখে বেংক একাউণ্টত 1250 টকা লাভ কৰিবলৈ গৈ আছে আৰু আপোনালোকে যদি ইয়াৰ আগৰ মাহত পইচাটোসমূহ লাভ কৰিছিলে 1250 টকা তেতিয়াহে আপুনি এইবাৰ অৰুণোদয় আঁচনিখনৰ টকা লাভ কৰিব যদি আপুনি ইয়াৰ আগত অৰুণোদয় পইচা লাভ নকৰিলে তেনেহ'লে এইবাৰ আৰু অৰুণোদয় আঁচনি পইচা পোৱা আশা একদমেই নাই আৰু যদি আপুনি পাবলগীয়া হয় আপোনাৰ নাম যদি গাঁও পঞ্চায়তৰ টকা লিষ্টখনত আহিছিলে আপোনাক যদি যিখন ৰেচন কাৰ্ডৰ ফৰ্ম হয় সেইখনো যদি দিছিলে তাৰপিছতো যদি আপুনি পইচা নাপালে বা আপোনালৈ যদি 1 টকা এটা সোমোৱা মেছেজ আহিছিলে অৰুণোদয় আঁচনিখনৰ ফালৰ পৰা তাৰপিছতো যদি আপুনি পইচাসমূহ নাপালে তেনেহ'লে পোনপ্ৰথমে আপুনি আপোনাৰ বেংক একাউণ্টটো চেক কৰিব বেংকত গৈ আপুনি KYC দিব KYC দিয়াৰ পিছতে যদি আপোনাৰ বেংকত পইচাটো ফচি আছে তেনেহ'লে পইচাটো সোমাই যাব কাৰণ 1 টকাটো সোমোৱাৰ যদি মেছেজ আপোনাৰ তালৈ আহিছে তেনেহ'লে 100% চিয়'ৰ আপোনাৰ বেংক একাউণ্টত পইচাটো সোমাই গৈছে আপুনি যদি পইচাটো বেংক একাউণ্টত পোৱা নাই আপোনাৰ বেংকৰ খেলিমেলিৰ কাৰণে পইচাটো লাভ কৰা নাই এতিয়া বন্ধুসকল মুঠতে আপোনালোকে যদি অৰুণোদয় আঁচনিৰ টকা ইয়াৰ আগৰবাৰ নাই পোৱা আপুনি যদি পাবলগীয়া এগৰাকী হিতাধিকাৰী আপোনাৰ যদি সকলোখিনি ঠিকে থাকে আছে আপুনি
পোনপ্ৰথমে বেংক একাউণ্টটো চেক কৰক, বেংকত KYC দিয়ক। বেংকত KYC দিয়াৰ পিছতো যদি আপুনি পইচা পোৱা নাই তেনেহ'লে আপুনি এইবাৰ লাষ্ট শেষবাৰৰ বাবে চাওক, যদি আপোনাৰ তালৈ 1 টকাৰ সোমোৱা মেছেজটো আহিছিলে, এইবাৰো যদি আপুনি পইচা নেপায় তেনেহ'লে আপুনি আৰু অৰুণোদয় আঁচনিখনৰ আশা বাদ দিয়ক। আকৌ যেতিয়া নতুনকৈ আবেদন প্ৰক্ৰিয়া হ'ব তেতিয়া আপুনি এই আঁচনিখনত অন্তৰ্ভুক্ত হ'ব পাৰিব। আৰু লগতে মই এটা কথা জনাওঁ, বহুতে কৈ আছে আমি পাবলগীয়া হৈও নেপালোঁ। এটা কথা চাওক, মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা অসম চৰকাৰে হওক প্ৰথমতেই ঘোষণা কৰিছিলে যে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিবলৈ হ'লে কিছুমান কেটেগৰী আপুনি ফ'ল' কৰিব লাগিব, যেনে আপোনাৰ বাৰ্ষিক ইনকাম 2 লাখ টকাৰ ভিতৰত হ'ব লাগিব, আৰু লগতে আপোনাৰ নাম ৰেচন কাৰ্ডখনত থাকিব লাগিব। এখন ৰেচন কাৰ্ডত মাত্ৰ এগৰাকীহে পাব। যদি ঘৰত চৰকাৰী চাকৰিয়াল থাকে, ডক্টৰ, লয়াৰ, ইঞ্জিনিয়াৰ, ইনকাম টেক্স পে' কৰা কোনোবা থাকে, 4চকীয়া গাড়ী থাকে, তেতিয়াহ'লে এই আঁচনিখনৰ পইচা নাপায় বুলি ইতিমধ্যে জনাই দিছে। কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে যে ঘৰত 4চকীয়া গাড়ী থকাও কিছুমানে পাইছে, চৰকাৰী চাকৰি থকা কিছুমানেও পাইছে। গতিকে পইচাসমূহ লাভ কৰিছে, কিন্তু যিখিনি কেটেগৰী হয় সেই কেটেগৰীখিনিৰ ভিতৰত আহিব লাগিব। যিসকলে এইবাৰ দুৰ্নীতি কৰি পেলাই পইচা পাইছে সেইসকলৰ নাম অতি সোনকালে আকৌ বাদ পৰি যাব। গতিকে পাবলগীয়া প্ৰকৃত হিতাধিকাৰীগৰাকীকহে এই আঁচনিখনৰ পইচা আমাৰ অসম চৰকাৰে প্ৰদান কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে, আৰু সেইসকলৰ নামেই এই আঁচনিখনত শেষ পৰ্যায়ত ৰখি যাব। আৰু বহুতে কৈ আছে যে এই মাহৰ পৰাই গেছৰ পইচাটো সোমাব, গেছৰ পইচাটোৰ লগত মানে গেছৰ পইচাটো 1250 টকাৰ লগত যোগ হৈ 1500 টকা সোমাব বুলি কৈছে। তেনেকুৱা কোনো ধৰণৰ খবৰ এতিয়ালৈকে অহা নাই। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিলে যে গেছ যিটো মাহত গেছ ল'ব সেই মাহটোতহে অৰুণোদয় আঁচনি হিতাধিকাৰীগৰাকীয়ে অতিৰিক্ত 250 টকা এটা লাভ কৰিব, গেছ নল'লে পইচাটো লাভ নকৰে। গতিকে সেই কামখিনি কৰোঁতে কেইদিনমান টাইম লাগিব, কেইদিনমান মানে কেইমাহমান লাগি যাব। হয়তো জানুৱাৰী বা ফেব্ৰুৱাৰী মাহৰ পৰা এই মানে গেছৰ যিটো কাম কাজ হয় সেইটো মুকলি কৰাৰ সম্ভাৱনা আছে। সেই তেতিয়াৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ পৰাই অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে সেই মাহটোতে 250 টকা এটা অতিৰিক্ত পাব, আৰু গেছ চিলিণ্ডাৰ ক্ৰয় নকৰিলে এই পইচাটো নাপায়। গতিকে বন্ধুসকল, আপোনালোকে এতিয়া 10 তাৰিখলৈ সাজু হওক। আপোনালোকে পইচা লাভ কৰিছে নে নাই 10 তাৰিখৰ পিছত যদি ভিডিঅ'টো চাই তেনেহ'লে কমেণ্ট কৰিব পইচা লাভ কৰিছে নে নাই, বা ইয়াৰ আগত আপোনালোকে পইচা লাভ কৰিছে নে নাই কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব। এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনক লৈ পেলাই, এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। বহুতো হিতাধিকাৰী কৈ আছে যে এইবাৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ পইচা প্ৰদান নকৰে নেকি, কাৰণ যিহেতু ইয়াৰ আগৰ বছৰ হওক বা তাৰ আগৰ বছৰ হওক এই অক্টোবৰ নৱেম্বৰ মাহৰ ভিতৰতেই এটা কিস্তি টকা প্ৰদান কৰিছিল, আৰু এইবাৰ আমি দেখিবলৈ পাইছোঁ যে কিস্তি টকাসমূহ দিওঁতে কিছুমান দেৰি হৈছে, আৰু এইবাৰ 21 নম্বৰ কিস্তি টকাটো দিয়া সময় আহি পৰিছে। ইয়াৰ আগতে 20 নম্বৰ কিস্তি টকাটো 2 আগষ্ট তাৰিখে দিছিলে, ভালেখিনি মাহ ইতিমধ্যে গ্ৰেপ হৈ গৈছে। বহুতে কৈ আছে পইচা নিদিয়ে, আৰু কিছুমানেতো ইউটিউবত ভিডিঅ' বনাই কৈ আছে যে নৱেম্বৰ মাহৰ ইমান তাৰিখে সোমাব, এটা ডেটো জনাই দিছে। কিন্তু মই আপোনালোকক জনাই দিওঁ এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি ডেট PM কিষাণ সন্মান নিধিৰ ফালৰ পৰা এনাউন্স হোৱা নাই। ডেট এনাউন্স হ'লে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম, বা আপোনালোকে PM কিষাণ সন্মান নিধিৰ ৱেবছাইটতো সকলোখিনি চাব পাৰিব। তাত ডেট এনাউন্স হোৱাৰ লগে লগে আহি যাব, আৰু খুব কম আশা আছে যে নৱেম্বৰ মাহৰ ভিতৰত আঁচনিখনৰ টকাটো দিব। নৱেম্বৰ মাহৰ ভিতৰত যদি আঁচনিখনৰ টকাটো নিদিয়ে তেনেহ'লে হয়তো ডিচেম্বৰ মাহ পাবগৈ পাৰে। আৰু লগতে কেইখনমান ষ্টেটত কিন্তু এই আঁচনিখনৰ 21 নম্বৰ কিস্তি টকাটো প্ৰদান কৰিছে। ইতিমধ্যে মই আপোনালোকক আগৰ ভিডিঅ'ৰ জৰিয়তেও জনাই দিছোঁ। বহুতে সেই বস্তুটোৰ সুযোগ লৈ পেলাই আপোনালোকক কৈ আছে যে ইমান তাৰিখে সোমাব বা সোমাই গৈছে বুলি, এতিয়ালৈকে সোমোৱা নাই। আমাৰ অসমৰ বাহিৰে ভাৰতবৰ্ষৰ পাঞ্জাৱ, হিমাচল প্ৰদেশ, লগতে জম্মু কাশ্মীৰ এনেধৰণে কেইখনমান ৰাজ্যত এই আঁচনিখনৰ পইচাটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে, কাৰণ সেই ৰাজ্যকেইখনত কৃষকসকলৰ এটা অভাৱনীয় পৰিস্থিতি হৈছিলে। সেইকাৰণে সেই কৃষকসকলক আৰ্থিকভাৱে কিছু সকাহ প্ৰদান কৰিবৰ বাবে পইচাটো মুকলি কৰি দিছে। আৰু আমাৰ অসমতেই হওক বা ভাৰতবৰ্ষৰ যিসমূহ বাকী ৰাজ্যত পইচাটো মুকলি কৰি দিয়া নাই, সেইসমূহ ৰাজ্যত অতি সোনকালে পইচাটো মুকলি কৰি দিয়াৰ এটা সম্ভাৱনা আছে। ডিচেম্বৰ মাহৰ ভিতৰতে আপোনালোকে এই আঁচনিখনৰ পইচাটো লাভ কৰিব, কাৰণ ইয়াৰ আগতেও পইচা দিয়া দেৰি হৈছিলে 20 নম্বৰ কিস্তি, এইবাৰো 21 নম্বৰ কিস্তি দিয়াটো দুদিনমান দেৰি হ'ব। গতিকে আপোনালোকে নিশ্চিন্ত মনে থাকক, যদি আপুনি পাবলগীয়া এগৰাকী হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে বেংকত KYC দি থাকক বা পইচা ওলোৱা সময় কৰি ৰাখক বেংক একাউণ্টত, তেতিয়া আপোনাৰ সময়ত বেংকত পইচাটো সোমাই যাব। যিসমূহ ভিডিঅ' বৰ্তমান ভাইৰেল হৈ আছে, ডেট ভাইৰেল হৈছে, সেইসমূহ একদম ভুৱা, সেইসমূহত আপোনালোকে ভুল নাযাব। এতিয়ালৈকে ডেট একো ধৰণৰ এনাউন্স হোৱা নাই। গতিকে বন্ধুসকল, আজি আঁচনি কেইখনক লৈ ইমানখিনিয়ে খবৰ মোৰ ওচৰত আছিলে। মই ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰোঁ সিমান বিতংভাৱে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে অকণমান হ'লেও ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰিব, এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিলৈ ইমানখিনি আছিল। আকৌ নেক্সট নতুন ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।